নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইললৈ। আজি এক ব্যক্তিগত কাৰণত মই আমগুৰিলৈ যাবলগীয়া হৈছিল। তাৰ পৰা আহোঁতে ভাবিলোঁ জ্যোতিৰে আড্ডা নামৰ টিয়কত থকা ধাবাখনৰ নাম বহুত দিনৰ পৰা শুনি আছোঁ। খাবলৈ হেনো খাদ্যখিনি খুব ধুনীয়া, পৰিৱেশনো ভাল। তাকে ভাবিলোঁ আজি তাত সোমাম আৰু আপোনালোককো দেখাম। এতিয়া আহি থাকোঁতে ৰাস্তাতে নগা টেঙা কেইটামান দেখা পালোঁ, সেইকেইটাও ল'লোঁ আৰু শেষত আমি আহি জ্যোতিৰে ধাবা পাই গ'লোহি। টিয়কৰ মাজমজিয়াতে থকা এই ধাবাখন একদম ৰাস্তাৰ কাষতে। অহা যোৱা কৰোঁতে আমাৰ চকুত সহজতে পৰিব এই ধাবাখন। বলক এতিয়া ভিতৰলৈ যাওঁ, কি কিনো আছে সকলোখিনি আপোনালোকক দেখুৱাম, কিনো খাওঁ তাকো দেখুৱাম। আহক এতিয়া আমি ভিতৰলৈ যাওঁ। বিভিন্ন ধৰণৰ গছেৰে ধুনীয়াকৈ সজাই তুলিছে এই ধাবাখন। ভিতৰৰ দৃশ্যও চাওক কি ধুনীয়াকৈ সজাইছে। এবাৰ চাৰিওফালে চালে ধুনীয়াকৈ সজোৱা পৰিৱেশটো মনটো ভাল লাগিছে। যিয়েই নহওক চাফ চিকুণ সুন্দৰকৈ ৰাখিছে। এতিয়া বেছিকৈ চাই নাথাকোঁ, খোৱাৰ অৰ্ডাৰটোকে দি লওঁ, কাৰণ পেটে ভোক ভোক ক'লেই আৰুতো জানেই মই খকুৱা মানুহ। এতিয়া চাওঁ আহক কি দিছে। থালখনততো বহুত কিবা কিবি আছে। এইটো তিতা কেৰেলা, এইটো গৰু পোৰা, কাচকল, মাছৰ মুড়ি ঘণ্ট, পদিনা, এইটো বেঙেনা পিটিকা, আচাৰ, আলু পিটিকা, এইটো সৰিয়হ বুটৰ সৰিয়হৰ আৰু তিয়ঁহ বিলাহীৰ চাটনি, নেমু, জলকীয়া, আকৌ এক্সট্ৰাকৈ এইটো ৰঙা মৰিচা শাক, দালি, আমি মটন লৈছোঁ আৰু এটা পটলৰ ভাজি। আৰু কৈ নাথাকোঁ আৰু বন্ধুসকল, খায়েই দিওঁ আৰু এনেকৈ যদি থালখন মুখৰ আগত থাকে আমি বাৰু কেনেকৈ ৰখি থাকিব পাৰোঁ নহয় জানো। মই আৰু খোৱা আৰম্ভ কৰি দিলোঁ। খাই বৈ হৈ গ'ল আমাৰ এতিয়া, আৰু আমি এতিয়া লাহে ধীৰে ঘৰলৈ আহি আছোঁ। বন্ধুসকল সঁচাকৈয়ে খুব সুন্দৰভাৱে আৰু খুব সোৱাদ লগাকৈ বনাইছে। আপোনালোকেও পাৰিলে কেতিয়াবা আহিলে এবাৰ খাই যাব। বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।